আজি বিশ্ব হিন্দু পৰিষদৰ 61তম যি আমাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উত্তৰ কামৰূপ জিলাৰ বিধিয়া প্ৰখণ্ড আৰু কমলপুৰ প্ৰখণ্ডৰ উদ্যোগত মদনপুৰৰ টোলগেটৰ সমীপতে আমাৰ যিখন খেলপথাৰ আছে তাত আয়োজন কৰোঁ। আৰু সম্পূৰ্ণ আমাৰ সনাতনী যিটো নীতি নিয়মৰ মাজেৰে কায়দাৰে আমি আমাৰ অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ। আৰু সৰ্বপ্ৰথম আমি ধৰ্মধ্বজা উত্তোলন কৰি গৌ মাতা পূজনকে ধৰি ধৰ্ম আলোচনী সভা, লগতে স্থানীয় আয়তীসকলৰ নাম প্ৰসংগ আৰু আমন্ত্ৰিত অতিথিৰ ভাষণ, লগতে আমন্ত্ৰিত নাগৰা নামৰ পাঠকদ্বয়ৰ যি নাম প্ৰসংগ, সেইখিনি কাৰ্যসূচীৰে আজি আমি অনুষ্ঠানটো সমাৰোহ কৰিছোঁ। আৰু ইয়াৰ লগতে ক'ব বিচাৰিম যে যিটো আমাৰ অনুষ্ঠান আছিলে, ইয়াতে আমাৰ ধৰ্মীয় এটা শোভাযাত্ৰা আৰু আমাৰ বাইক ৰেলী অনুষ্ঠান এটা আছিলে। প্ৰায় 1500 পৰা 2000 বাইকৰ আমাৰ ৰেলী এটা হ'বলগীয়া আছিলে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আজি অসমত আগমন ঘটিল, মোদী ডাঙৰীয়া আগমনৰ কাৰণে আমি কাৰ্যসূচীটো বাতিল কৰিবলগীয়া হৈছে। অনাগত দিনত প্ৰায় এমাহ দুমাহৰ ভিতৰতে আমি এই যিটো হিন্দু জাগৰণৰ কাৰণে, হিন্দু একতাৰ কাৰণে যিটো আমাৰ বাইক ৰেলী, আমাৰ শোভাযাত্ৰা আকৌ আমি অনুষ্ঠিত কৰিম। বৃহৎ শক্তিশালী ৰূপত আমি সমাজৰ মাজত আহিম আৰু লগতে হিন্দুসকলৰ একতাৰ কাৰণে যিহেতু আমি কাম কৰি আহিছোঁ, অনাগত দিনসমূহতো সমগ্ৰ সনাতনী ৰাইজৰ পৰা আমি সহায় সহযোগিতাৰ কামনা কৰিছোঁ। আৰু লগতে জাতি বৰ্ণ দাস কলিতাই যিবোৰ আমাৰ এই জাতিবাদী প্ৰথাবোৰ আমাৰ অসমত সোমাই পৰিছে, আমি জাতীয়বাদী বেছি দেখাওঁ, কিন্তু জাতীয়বাদীও হ'ব লাগিব আৰু আমি ৰাষ্ট্ৰীয়বাদীও হ'ব লাগিব। গতিকে কোন কি ধৰ্মৰ কি জাতৰ সেইটো বাদ দিয়ক, যদি আমি ভগৱানক পূজা কৰোঁ, যদি আমি ঈশ্বৰক পূজা কৰোঁ, তেতিয়াহ'লে আমি সকলো এক হয়, আমি সকলোৱে সনাতনী হয়, আমি সকলোৱে হিন্দু হয়। গতিকে মই সকলো সনাতনী ৰাইজক এটাই আহ্বান জনাম যে অনাগত দিনসমূহত আপোনালোকৰ মাজত একতাৰ এনাজৰীডাল বান্ধি ৰাখক। কাৰণ যি ধৰণে আপোনাৰ অপশক্তিবোৰে আমাৰ সমাজত যিবোৰ ঘটনা বা যিবোৰ কৰ্ম ঘটাই আছে, সেইবোৰ যদি আমাৰ একতা থাকে, তেনেহ'লে এনেকুৱা ধৰণৰ কৰ্মবোৰ আমাৰ মাজত ঘটিবলৈ নাপায়। গতিকে মই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা সমগ্ৰ সনাতনীক আকৌ এবাৰ আহ্বান জনাম যে আপোনালোক এক হৈ আমাৰ যিটো একতা, এই একতাটো সদায় ভালদৰে ৰাখক আৰু একতাটো বান্ধি ৰাখক। জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।